অসম আদিবাসী ছাত্ৰ সন্থা আছা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন জিলাসমূহত যেনেধৰণে বিজেপি বিৰোধী শ্লোগান পোষ্টাৰিং আৰম্ভ কৰা হৈছে। সমান্তৰালকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা নগাঁও জিলা সমিতিও আজিৰ পৰা আমি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আদিবাসীসকলক যি দীৰ্ঘদিনীয়া সমস্যা এই সমস্যাসমূহ দাবী পূৰণ নকৰাত আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ নগাঁও জিলাৰ বাগিচা অঞ্চলত গাঁৱত বস্তিত আমি আজিৰে পৰা বিজেপি বিৰোধী পোষ্টাৰিং কৰিবলৈ আৰম্ভ কৰিছোঁ। যেতিয়া পৰ্যন্ত বিজেপি চৰকাৰে অসমৰ আদিবাসীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰে, যেনেকৈ তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে যে তেওঁলোকে চৰকাৰ গঠন কৰাৰ পিছতে অসমৰ আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰিব, অসমত বসবাস কৰা আদিবাসীসকলৰ ভূমিপট্টা প্ৰদান কৰিব, জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিব। কিন্তু আজি পৰ্যন্ত আমি সেই যি প্ৰতিশ্ৰুতি দিছিলে এটাও প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ নকৰাত আমি সমগ্ৰ আদিবাসী জাতিটোৱে ক্ষুব্ধ হৈছোঁ আৰু আমি বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। অনতিপলমে যদি তেওঁলোকে আমাক এই দাবীসমূহ পূৰণ নকৰে তেন্তে অনাগত যি লোকসভা নিৰ্বাচন আহি আছে আমি লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰক আমি ভোটৰ পৰা আমি বৰ্জন কৰিম বুলি আমি ঘোষণা কৰিছোঁ। অসম আদিবাসী ছাত্ৰ সন্থা আছা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন জিলাসমূহত যেনেধৰণে বিজেপি বিৰোধী শ্লোগান পোষ্টাৰিং আৰম্ভ কৰা হৈছে। সমান্তৰালকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা নগাঁও জিলা সমিতিও আজিৰ পৰা আমি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আদিবাসীসকলক যি দীৰ্ঘদিনীয়া সমস্যা এই সমস্যাসমূহ দাবী পূৰণ নকৰাত আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ নগাঁও জিলাৰ বাগিচা অঞ্চলত গাঁৱত বস্তিত আমি আজিৰে পৰা বিজেপি বিৰোধী পোষ্টাৰিং কৰিবলৈ আৰম্ভ কৰিছোঁ। যেতিয়া পৰ্যন্ত বিজেপি চৰকাৰে অসমৰ আদিবাসীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰে, যেনেকৈ তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে যে তেওঁলোকে চৰকাৰ গঠন কৰাৰ পিছতে অসমৰ আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰিব, অসমত বসবাস কৰা আদিবাসীসকলৰ ভূমিপট্টা প্ৰদান কৰিব, জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিব। কিন্তু আজি পৰ্যন্ত আমি সেই যি প্ৰতিশ্ৰুতি দিছিলে এটাও প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ নকৰাত আমি সমগ্ৰ আদিবাসী জাতিটোৱে ক্ষুব্ধ হৈছোঁ আৰু আমি বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। অনতিপলমে যদি তেওঁলোকে আমাক এই দাবীসমূহ পূৰণ নকৰে তেন্তে অনাগত যি লোকসভা নিৰ্বাচন আহি আছে আমি লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰক আমি ভোটৰ পৰা আমি বৰ্জন কৰিম বুলি আমি ঘোষণা কৰিছোঁ।